এতিয়া অৰুণোদয় পোৱা মহিলাসকলে ফেব্ৰুৱাৰী মাহত কি পাব? কিমান পাব? পাক্কা? কেনেকে গম পালে 8,000? এই মাহত 10,000 পালে আকৌ 8,000 পাব। বাপৰে, সঁচাই পাবনে? টিভিত শুনিছে নেকি আপোনালোকে? কোনে কোনে টিভিত শুনিছে? আৰু কোনে কোনে ফেচবুকত দেখিছে? ঠিক আছে, শুনিছে যেতিয়া দিব লাগিব আৰু, নহলে বদনাম হ'ব নহয়, হয়নে নহয়? এতিয়া ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে দিব 8,000, আকৌ ভৱিষ্যতে দিব 25,000, আকৌ দিব 50,000। আগতে আমি 10,000 টকাটো উৎপাদনমূলক কামত আমি ব্যৱহাৰ কৰিম। 7 মাহ 8 মাহ যোৱাৰ পিছত আমাৰ চৰকাৰৰ প্ৰতিনিধি আপোনালোকৰ ঘৰত আহিব। কাৰ ঘৰত আহিব? এই গোটেই 34,000 মহিলাৰ ঘৰত এজন এজনকৈ যাব আৰু আপোনালোকক সুধিব যে বাইদেউ 10,000 টকাটো কি কৰিলে? বোলে পুৰণা মোবাইলটো বেয়া হ'ল, নতুন মোবাইল এটা কিনিলো, পৰীক্ষাত ফেল। কোনোবাই ক'ব বিহু আহিয়ে গ'ল, বিহুৰ কাপোৰ কিনিলো, পৰীক্ষাত ফেল। আৰু এগৰাকী মহিলাৰ ঘৰত গ'লো, বাইদেউ টকাটো কেনেকে খৰচ কৰিলে? বোলে আমি টকাটো আমাৰ গ্ৰুপত দিলো, এতিয়া গ্ৰুপৰ একাউণ্টটো ভাল হৈছে, গ্ৰুপটো ধুনীয়াকৈ চলিছে, পৰীক্ষাত পাছ। বাইদেউ টকাটো কি কৰিলে? বোলে আমি ছাগলী ললো, গাহৰি ললো, সূতা কিনিলো, চিলাই মেচিন কিনিলো, সৰু দোকান এখন আছিল, তাক আমি আৰু ভালকৈ চলালো, পৰীক্ষাত পাছ। বোলে বাইদেউ আপুনি টকাটো কি কৰিলে? বোলে বজাৰত মোৰ হাজবেণ্ডৰ দোকান এখন আছিলে, তাতে আমি টকাটো দিলো, এতিয়া আমাৰ দোকানখন ভাল চলিছে, তেওঁ পৰীক্ষাত পাছ। এতিয়া কি হ'ল? কিছুমান ফেল আৰু কিছুমান পাছ। যিসকলে পৰীক্ষাত পাছ কৰিব, তাৰ মানে টকাটো ভাল কৰি ব্যৱসায়ত খৰচ কৰিব, তেওঁলোকক আমি দ্বিতীয়বাৰৰ কাৰণে মাতিম আৰু এইবাৰ আমি 25,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত দিম। কিমানকৈ দিম? অলপ ডাঙৰকৈ কওক। 25,000। এইফালে বাইদেউসকলে কওক, এইফালে বাইদেউসকলে কওক। কিয় কোৱাইছো? তেতিয়া অন্ততঃ মনত এটা আহি থাকিব নহয় যে 25,000 পাব লাগিব। এতিয়া 25,000 টকা আমি আপোনালোকক দ্বিতীয়বাৰ দিম, লগত মাজত ট্ৰেইনিঙো পাব। দ্বিতীয়বাৰ 25,000 টকা পোৱাৰ পিছত তৃতীয় বছৰত, প্ৰথম বছৰ 10,000 পালে, দ্বিতীয় বছৰ 25,000 পালে, তৃতীয় বছৰত মই আপোনালোকৰ ঘৰত আকৌ চৰকাৰৰ মানুহ পঠাম। বাইদেউ 25,000টো কি কৰিলে? বোলে 10,000টোতো অলপ কম আছিলে, এতিয়া আমি 25,000 পালো, এতিয়া আমাৰ ব্যৱসায়টো ভাল কৰি চলিছে। আমিও দেখিলো যে হয়, আগত কৰি ব্যৱসায়টো বেছি ভাল হৈছে। তেতিয়া আমি কি কৰিম? তৃতীয় বছৰত আপোনালোকক আকৌ আমি থাৰ্ড টাইমৰ কাৰণে মাতিম আৰু তৃতীয়বাৰ আমি আপোনালোকক কিমানকৈ দিম? 50,000 টকাকৈ আমি আপোনালোকক তৃতীয়বাৰ দিম। কিমান দিম তৃতীয়বাৰ? আৰু অলপ ডাঙৰ কৰি কওক, কিমান দিম তৃতীয়বাৰ? 50,000। 50,000। এতিয়া মোক কওক, 25,000 ল'ম বুলি মনতে ভাবি থকা মহিলা কিমান আছে? হাত দাঙক। বাপৰে, চবেই দেখোন। ঠিক আছে, 50,000 ল'ম বুলি মনত ভাবি থকা মহিলা কিমান? দিব লাগিব চবেই যেতিয়া কৈছে, হয় নে নহয়? যি নহওক, 10,000 পালো, 25,000 পালো, 50,000 পালো, লগত কামো কৰি থাকিলো,
শিৱসাগৰত লাখপতি দিদি বাইদেউৰ সংখ্যা 20,000 হলেও বাঢ়ি যাব। আৰু ইয়াৰ ভিতৰত আমি আপোনালোকক চৰকাৰী কাম দিম, সুবিধা দিম, আমি আপোনালোকক লগত লৈ আগবঢ়াই লৈ গৈ থাকিম, যাতে আপোনালোক কোনেও পৰীক্ষাত ফেল কৰিব নালাগে, সকলোৱে যাতে পৰীক্ষাত পাছ কৰে। এনেও মেট্ৰিকৰ ৰিজাল্ট ভাল শিৱসাগৰ জিলাত, অসমৰ ভিতৰতে ভাল। গতিকে আত্মসহায়ক গোটৰ ৰিজাল্টতো শিৱসাগৰ অসমৰ ভিতৰতে 1 নম্বৰ হ'ব লাগিব। পাৰিবনে নোৱাৰিব? মোৰতো বিশ্বাস আপোনালোকে পাৰিব, কাৰণ আজি ৰাতিপুৱা 5টাতে আহিছে, 6টাতে আহিছে, মনত জোৰ আছে কাৰণে আহিছে, হয়নে নহয়? আপোনালোকৰ মনত জোৰ আছে কাৰণেহে ইমান ৰাতিপুৱা আপোনালোকে আহিছে। ঘৰত কিজানি বহুতৰে মানুহজন শুয়ে আছিলে, ৰাতিপুৱা চাহ-তাহো পোৱা নাই আৰু নিজে বনাব। দুপৰীয়াৰ ভাতো বনাব লাগিব নেকি নিজে, আপোনালোকতো গৈ নাপাবই। এতিয়া আপোনালোকে মোক কওক, 20 ফেব্ৰুৱাৰী তাৰিখে প্ৰথমতে মোক কওক অৰুণোদয় কোনে কোনে পাই আছে, হাত দাঙকচোন। ঠিক আছে, যাৰ ঘৰত আপোনালোকে জানে যে অৰুণোদয় এটা পৰিয়ালত এটা আমি দিওঁ, শাহুৰেকে পালে বোৱাৰীয়েকে নাপাব, পৰিয়ালত এটাই দিওঁ। কাৰ কাৰ পৰিয়ালত এটাও অৰুণোদয় পোৱা নাই, হাত দাঙকচোন। বাইদেৱে পোৱা নাই না? বাইদেউ আপোনালোকেও পোৱা নাই? ঠিক আছে, যোনে যোনে পোৱা নাই তাক লাগে নে নালাগে অৰুণোদয়? সঁচাই লাগে? ঠিক আছে, আজি মই আমাৰ ইয়াত ডিচিৰ হাতত আৰু 2,000 অৰুণোদয় দি থৈ যাম, যাতে আপোনালোকক দিব পাৰে। ভাল হ'ব? ঠিক আছে, এতিয়া অৰুণোদয় পাব মহিলাই, তহঁতি পুৰুষকেইটাৰ কিয় ফূৰ্তি? অৰুণোদয় অহাৰ পৰা কি হৈছে, 8 তাৰিখে গিৰিয়েকে ঘৈণীয়েকক কয়, ঐ মোবাইল চাই থাকিবি দে, অৰুণোদয় সোমাব। মই শিৱসাগৰ সমষ্টিত দেখিছো 30,447 গৰাকী মহিলাই অৰুণোদয় পাইছে। লগত মই আজি আৰু 2,000 যোগ কৰি দিম। তাৰ পিছতো অলপমান নোপোৱাকৈ থাকিব, সেইখিনিকো মই ব্যৱস্থা কৰিম অলপ লাহে কৰি, ঠিক আছে? এতিয়া অৰুণোদয় পোৱা মহিলাসকলে ফেব্ৰুৱাৰী মাহত কি পাব? কিমান পাব? পাক্কা? কেনেকে গম পালে 8,000? এই মাহত 10,000 পালে, আকৌ 8,000 পাব। বাপৰে, সঁচাই পাবনে? টিভিত শুনিছে নেকি আপোনালোকে? কোনে কোনে টিভিত শুনিছে? আৰু কোনে কোনে ফেচবুকত দেখিছে? ঠিক আছে, শুনিছে যেতিয়া দিব লাগিব আৰু, নহলে বদনাম হ'ব নহয়, হয়নে নহয়? এতিয়া আপোনালোকে চাওক, এই চৰকাৰখনে ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে দিব 10,000, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে দিব 8,000, আকৌ ভৱিষ্যতে দিব 25,000, আকৌ দিব 50,000। আগতে কোনোবা চৰকাৰে মহিলাসকলক ইমান সহায় কৰিছিলে নেকি? একদম মনৰ পৰা কওকচোন, আগতে সহায় কৰিছিলে নেকি? মই কিন্তু জোৰ কৰা নাই কবৰ কাৰণে, আপোনালোকে নিজে কওক, আগতে কোনোবা চৰকাৰৰ পৰা এনেকে সহায় পাইছিলে নেকি? এতিয়া মোক কওক, ৰেচন কাৰ্ড কাৰ কাৰ আছে, হাত দাঙকচোন। ঠিক আছে, ৰেচন কাৰ্ডত বিনামূলীয়া চাউল পাই আছে। কেইমাহমান আগৰ পৰা আমি 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দিয়া আৰম্ভ কৰিছো। আপোনালোকে কিনিছে নে নাই কিনা ঘৰত? কোনে কোনে কিনিছে, হাত দাঙক। বা চবেই কিনিছে, বঢ়িয়া। এটা মোক কওক, বজাৰত দালি কিনিলে যিটো কোৱালিটি আহে, আমাৰ কোৱালিটিটো ভাল নে বেয়া? বজাৰতকৈ আমাৰ চেনিৰ কোৱালিটিটো ভাল নে বেয়া? নিমখৰ কোৱালিটিটো ভাল নে বেয়া? ঠিক
ঠিক আছে, চাউল পালে, দালি পালে, নিমখ পালে, চেনি পালে।